ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা ছাৰ বাইদেউসকলে এতিয়া একত্ৰিত হোৱাৰ সময় আহি পৰিছে। কাৰণ বাজেট দাখিল হ'ল, ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহ'ল। নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি, নিৰ্বাচনৰ পিছতো দিয়া প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰে ৰক্ষা নকৰিলে। সেয়েহে এইবাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই অহা 15 ফেব্ৰুৱাৰী তাৰিখে গুগল মিট সভাৰ আয়োজন কৰিছে। আৰু সেই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। বাজেট দাখিলৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাই। হৰমোহন বৰাই কয় যে শিক্ষকৰূপী কেইজনমান দালালৰ কাৰণেই আজি আমাৰ বিদ্যালয় প্ৰাদেশিকৰণ নহ'ল। নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা ভাগ ভাগ হৈছিল। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাদেৱে কি কৈছিল আমি শুনো আহক। চৰকাৰৰ কোনো পদ প্ৰাদেশিকৰণ কৰা বা এই যিখন 17-18 পদ প্ৰাদেশিকৰণ আইন, এই আইনখন সংশোধন কৰাৰ কোনো পৰিকল্পনা নাই বুলি কোৱাৰ পিছত সিদ্ধান্ত আপোনালোকে কেইজনমান এনেকুৱা অপৰিপক্ক মানুহৰ লগত থাকি মনে মনে ঘৰত বহি থাকিব নে সদল বোলে ওলাই আহি একত্ৰিতভাৱে সকলোৱে এখন মঞ্চত এটা ছাতিৰ তলত থিয় হৈ চৰকাৰক প্ৰত্যাহ্বান জনাব যে আমাক প্ৰাদেশিকৰণ বিনা প্ৰত্যাহ্বানে প্ৰাদেশিকৰণ নহয়, বিনা প্ৰত্যাহ্বানে 2017-18 যিখন পদ প্ৰাদেশিকৰণ সংশোধন নহয়। তেল মালিচ কৰিলে কোনোবা এইখন চৰকাৰে তেল মালিচ কি বুজি নাপায়, আৰু সেয়া বুজাব লাগিব আন্দোলন আৰু প্ৰত্যাহ্বানৰ জৰিয়তেই বুজাব লাগিব। যিদিনালে বুজাব নোৱাৰে, আৰু মই এটা কথা বাৰে বাৰে ক'ম যে শিক্ষকসকল যদি যিদিনালে একত্ৰিত নহ'ব, এই একত্ৰিত যিদিনালে নহ'ব সেইদিনালে কিন্তু একো নহয়। একত্ৰিত হওক, নেতৃত্ব কেৱল নেতৃত্ব খোৱা কামোৰাত মানুহ নমৰিব। চাকৰিটোকো যদি লাগে, প্ৰাদেশিকৰণ যদি লাগে, এই খোৱা কামোৰাবিলাক বাদ দিয়ক। বাদ দি আৰু এই পাবত গজা কিছুমান মানুহকো ধৰি নল'ব। পাবত গজা মানুহবিলাকক চিনি লওক, ভণ্ডবিলাকক চিনি লওক। মোৰ এই শব্দবিলাক শুনিলে আকৌ কোনোবাই ক'ব আপুনি লিডাৰ মানুহ, এনেকুৱা শব্দ কিয় কয়? এয়া মই অভিজ্ঞতাৰ পৰা কৈছোঁ। সন্মুখৰ পৰা যুঁজিলে আপুনি হয়তো ইয়াতকৈ আৰু বেয়া শব্দ ব্যৱহাৰ কৰিলেহেঁতেন। কাৰণ মই সন্মুখৰ পৰা যুঁজি যি পাইছোঁ, যিবিলাক শিক্ষকে শিক্ষকৰ নাম লৈ ভণ্ডামি কৰিছে, মই সেইবিলাকৰ কথা কৈছোঁ। এতিয়া এনেধৰণৰ দুষ্কাৰ্যবিলাকৰ যদি আপোনালোক সৰ্বসাধাৰণ শিক্ষকসকলে যদি ৰোধ কৰিব নোৱাৰে, অকলে কোনোৱে কৰিব নোৱাৰে, গতিকে প্ৰথম কথা হ'ল এতিয়া আমি হাৰি নাযাওঁ। আমি আকৌ নতুন পৰিকল্পনা, নতুন প্ৰস্তুতিৰে আমি আকৌ যুঁজি যাম। যিমান দিনলৈ ৰিটায়াৰ্ড নহওঁ, যিমান দিনলৈ আমি শিক্ষানুষ্ঠানখন জীয়াই ৰাখিবৰ কাৰণে, শিক্ষানুষ্ঠানখনৰ আগুৱাই লৈ যাবৰ কাৰণে আমি যত্ন কৰিম, চেষ্টা কৰিম। কিন্তু শেষ মুহূৰ্তলৈকে চেষ্টা কৰিম। গতিকে যিসকলে ভাবে যে ময়ো, কাৰণ এই 50 বা 55 বছৰ বয়সত আমি বেলেগ কিবা কৰিবৰ কাৰণে আমাৰ আৰু একো ৰাস্তা নাই। গতিকে চৰকাৰে কি কৰিব, চৰকাৰৰ কথা। আমি আমাৰ কাম আমি কৰি যাম। কেৱল স্কুল কৰি থাকিলে এতিয়া আৰু প্ৰাদেশিকৰণ নহয়। আপোনালোক ওলাই আহিব লাগিব। আমি 15 তাৰিখে আমি গুগল মিট এখন দিছোঁ অহাকালি। এই গুগল মিটত আপোনালোকে জইন কৰিব। গুগল মিটত আমি সিদ্ধান্ত কৰিম, পৰিকল্পনা কৰিম। ছাৰ বাইদেউসকল, আমাৰ সকলোৰে লক্ষ্য এটাই হ'ব লাগে যে বিদ্যালয় প্ৰাদেশিকৰণ আৰু পদ প্ৰাদেশিকৰণ আইন সংশোধন। বাৰে বাৰে আপোনালোক বঞ্চিত হৈ আহিছে। বিনা বেতনে কৰ্মৰত হৈ থকাৰ পিছতো আপোনালোকৰ পদ প্ৰাদেশিকৰণ নকৰিলে ৰাজ্য চৰকাৰে। গতিকে আপোনালোক সকলোৱে একেটা মঞ্চত আহক। হৰমোহন বৰাদেৱৰ নেতৃত্বত থকা সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থালৈ সকলো শিক্ষক কৰ্মচাৰী ওলাই আহক।